হেল্ল' ৱেলকাম টু উৰ্জা ক্লাছেছ উৰ্জা ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ আজি আমি এই ক্লাছত শিকিম অসম হিষ্ট্ৰীৰ বিষয়ে আৰু অসম হিষ্ট্ৰীত আহোমসকলৰ বিষয়ে আমি এই ক্লাছটোত শিকিম আৰু ইয়াতে আমাৰ আছে 30টা MCQ আছে আমাৰ ইয়াতে আৰু এই 30টা MCQ আৰু ইয়াৰ লগতে আমি আনুষংগিকভাৱে আৰু আমি শিকিম প্ৰায় 70টা হিডেন MCQ আছে গতিকে আমি আৰম্ভ কৰোঁ আচ্ছা আজি আমি আপোনালোকৰ লগত আলোচনা কৰিব ওলাইছো আহোমসকলৰ বিষয়ে আৰু এই আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল 600 বছৰ ৰাজত্ব কৰিছিল পৃথিৱীৰ ইতিহাসত 600 বছৰ ৰাজত্ব কৰা ৰাজবংশ খুবেই কম আৰু তাৰ ভিতৰত আহোমসকলো এটা ৰাজবংশ যি 600 বছৰ ধৰি ৰাজত্ব কৰিছিল আহোমসকল মূলতে টাই জনগোষ্ঠীৰ লোক তেওঁলোক মূলতঃ টাই জনগোষ্ঠীৰ মানুহ আৰু এই টাই শব্দটো বুজায় এক বিশাল জনগোষ্ঠীক টাইসকল ভিতৰত এটা বিশাল জনগোষ্ঠীক বুজায় আৰু তাৰ ভিতৰত আহোমসকল হ'ল সংখ্যাগৰিষ্ঠ এতিয়া আমি আহোমসকলৰ ৰাজত্বৰ পাতনি কোলে মেলে চাও চুকাফাই আহোম ৰাজত্বৰ পাতনি মেলে অসমত আৰু তেওঁ কেতিয়া আহিছিল 1228 খ্ৰীষ্টাব্দত চুকাফাই ক'ৰ পৰা আহিছিল চীন দেশৰ পৰা আহিছিল চুকাফাই আৰু তেওঁ কিহৰ বাবে আহিছিল অসমত এখন স্থায়ী ৰাজ্য অসম বুলি তেতিয়া তেওঁ বুজা নাছিল কিন্তু তেওঁ পাটকাই পৰ্বত পাৰ হৈ আহিছিল পাটকাই পৰ্বত পাৰ হৈ পেলাই তেওঁ চৌকান গিৰিপথেৰে দিহিং নৈৰ উপত্যকালৈ আহি পায় এই দিহিং নৈৰ উপত্যকালৈ তেওঁলোকে আহি পায় আৰু এনেদৰে তেওঁ যিটো অসমৰ যি পুৰণা অসমৰ এটা ঠাইৰ নাম এটা ভূখণ্ডক বুজায় এইটো হ'ল সৌমাৰ পীঠ মোৰ আগৰ ক্লাছটো যদি আপুনি চাইছে আপুনি দেখিব যে তাতে সৌমাৰ পীঠৰ কথা উল্লেখ কৰা আছে সৌমাৰ পীঠত তেওঁ চৰাইদেউত স্থায়ী ৰাজধানী পাতে ইয়াতে যদি আপুনি লক্ষ্য কৰে মই যিমান কেইটা ৰাউণ্ড চিন দিছোঁ এই প্ৰতিটোৱে একোটা আপোনালোকৰ কাৰণে MCQ হ'ব পাৰে এতিয়া আমি চুকাফাই যি ৰাজবংশ প্ৰতিষ্ঠা কৰে আৰু সেই বংশ 1228ত তেওঁ প্ৰতিষ্ঠা কৰে আৰু সেইটো কণ্টিনিউ হয় 1826 খ্ৰীষ্টাব্দলৈ ইয়াণ্ডাবু সন্ধি হয় আৰু ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসৰি কি হয় অসম দেশে পৰাধীন হয় আৰু অসম দেশ ব্ৰিটিছৰ দ্বাৰা শাসিত হয় ইষ্ট ইণ্ডিয়া কোম্পানীৰ দ্বাৰা শাসিত হয় 1858 চনলৈ এতিয়া এই যে সুদীৰ্ঘ সময় এই 600 বছৰ এই 600 বছৰত কি হয় অসমীয়াৰ ভাষা সাহিত্য আৰু কলা ইয়াৰ অভূতপূৰ্ব বিকাশ সাধন হয় কেনেকুৱা বিকাশ যদি আমি সুধো আমি জানো যে শংকৰদেৱৰ সৃষ্টি আমি জানো কীৰ্তন গোৱা মাধৱদেৱৰ সৃষ্টি আমি জানো নাম গোৱা ভক্তি ৰত্নাৱলী বিভিন্ন বৰগীত সাঁচিপাতৰ পুথিবোৰ আমাৰ হস্তি বিদ্যাৰ নৱ এনেকুৱা অলেখ যিবোৰ সাহিত্য ৰচনা হৈছিল এইখিনি সময়ৰ ভিতৰতে ৰচনা হৈছিল আৰু অসমীয়া সাহিত্য সত্ৰৰ সংস্কৃতি সত্ৰ এইখিনি সময়তে গঢ় লৈ উঠে এতিয়া আমি জানিব লাগিব চুকাফাই যেতিয়া পাটকাই পৰ্বত অতিক্ৰম কৰি অসমলৈ সোমায় তেতিয়া অসমত সেই সময়ত বিভিন্ন ধৰণৰ জনগোষ্ঠী আছিল আমাৰ মাজত নগা আছিল মৰাণ আছিল বৰাহী আছিল ইয়াৰ উপৰিও আৰু বিভিন্ন সৰু বৰ জনগোষ্ঠী সেইখিনি সময়ত অসমত আছিল আৰু এই জনগোষ্ঠীসমূহক চুকাফাই কি কৰিছিল পৰাস্ত কৰাৰ লগত এইটো নহয় যে তেওঁলোকৰ লগত বেয়া ব্যৱহাৰ কৰিছিল তেওঁলোকে বশ্যতা স্বীকাৰ কৰাৰ পিছত চুকাফাই কি কৰিছিল তেওঁলোকৰ লগত মিত্ৰতাও স্থাপন কৰিছিল আৰু বৈবাহিক মিত্ৰতাও তেওঁলোকে স্থাপন কৰিছিল গতিকে আমি এই বস্তুটো বুজি পাব লাগিব যে অকল তৰোৱালৰ শক্তিতেই কোনো এটা জাতিক পৰাস্ত কৰিব নোৱাৰি সেই জাতিটোৰ লগত যদি সহ অৱস্থান নকৰে তেতিয়াহ'লে সদায় কি হ'ব সদায় শংকাত দিন কটাব লাগিব আৰু তেনেদৰে কেতিয়াও এখন দেশ গঢ়ি উঠিব নোৱাৰে আৰু সেই কথাটো চুকাফাই খুব ভালদৰে
বুজি পাইছিল আৰু সেইভাবে কি হৈছিল চুকাফাই বৰ অসমৰ কথা কল্পনা কৰিব পাৰিছিল যে অসমখন যে অকল যে এটা সৰু ভূখণ্ড হেনেকুৱা নহয় অসমখন গোটেই যিমান জাতি জনগোষ্ঠী আৰু তেওঁলোকৰ যি বাসভূমি এই গোটেইখিনি লৈ এটা বৰ অসম এখন বৰ অসমৰ কথা তেওঁ কল্পনা কৰিছিল আৰু তেওঁ কি কৰিছিল নামদাং লৈ ৰাজ্যৰ সীমা বিস্তৃত কৰিব পাৰিছিল আৰু সেইটো এটা উল্লেখযোগ্য ভূমিকা চুকাফাই পালন কৰিছিল এতিয়া আহোঁ আমি চুকাফাৰ আমি যেটো যাক ষ্ট্ৰেটেজি বুলি কওঁ যেটো কৌশল বুলি কওঁ তেওঁৰ কৌশল কেনেকুৱা আছিল তেওঁৰ কৌশল এনেকুৱা আছিল যে তেওঁ যিখিনি স্থানীয় মানুহৰ মাটি তেওঁ লোৱা নাছিল স্থানীয় মানুহৰ মাটি নলৈ তেওঁ কি কৰিছিল নতুন মাটি ভাঙি খেতি কৰিব আৰম্ভ কৰিছিল যিখিনি আহোম লোক আহিছিল তেওঁলোকে নতুন মাটি ভাঙি খেতি কৰা আৰম্ভ কৰিছিল আৰু ইয়াৰ ফলত কি হৈছিল স্থানীয় লোকসকলে আহোমসকলৰ প্ৰতি বৈৰী ভাৱ ৰাখা নাছিল কাৰণ আপোনালোকে জানে তেতিয়া কি আছিল অসমৰ ভূখণ্ডত প্ৰচুৰ প্ৰাকৃতিক সম্পদ বহুত মাটিবোৰ পৰি আছে তেনেস্থলত কি হয় যেতিয়া এটা ভূখণ্ডত বহুত মাটি পৰি থাকে তেওঁলোকৰ ওচৰত যদি কোনোবাই থাকিব আহে তেতিয়া সেইখিনি মানুহক সদায় আদৰি লৈছিল আৰু আপোনালোকে জানে অসমৰ যেটো সংস্কৃতি সেই সংস্কৃতিত আমাৰ যেটো জনজাতীয় পৰম্পৰা আছিল আৰু জনজাতীয় পৰম্পৰাত কি হয় সদায় আদৰি লোৱা হয় ঠিক তেনেদৰে চুকাফাই কি কৰিছিল নতুন মাটি ভাটি খেতি কৰিছিল এই যে কাৰ্যৰ কাৰণে তেওঁ জনজাতীয় মানুহখিনি যিখিনি মানুহ আগৰ পৰা বাস কৰি আহিছিল তেওঁলোকে ভাল পাইছিল আৰু তেনেদৰে এখন বৰ অসম গঢ়াৰ যি চুকাফাৰ যি সপোন সেই সপোন কিছু পৰিমাণে হলেও সম্ভৱ হৈছিল বা সফল হৈছিল চুকাফাৰ অসমৰ প্ৰতি প্ৰেম বহুত বেছি আছিল আৰু তেওঁ প্ৰাণ ভৰি ভাল পাইছিল আৰু সেইকাৰণে অসম দেশক তেওঁ কি কৈছিল মন দুন চুন খাম এটো আপোনালোকে মনত ৰাখিব মন দুন চুন খাম অৰ্থাৎ সোণৰ বাগিচাৰে ভৰা দেশ তাৰমানে ইমান ধুনীয়া আছিল আজি অসম দেশ বহুত ধুনীয়া আৰু আপোনালোকে কল্পনা কৰক যেতিয়া তাত আজি 12শ শতিকাত বা 13শ শতিকাৰ অসমখন কিমান ধুনীয়া হ'ব কিমান তাৰ প্ৰাকৃতিক সৌন্দৰ্য কেনেকুৱা হ'ব নহয় জানো গতিকে সোণৰ বাগিচাৰে ভৰা দেশ বুলি তেওঁ কৈছিল আৰু এটা খুব ভাল কথাৰ আৰম্ভ হৈছিল সেইটো হ'ল বুৰঞ্জী লেখা আৰম্ভ হৈছিল আৰু আমি আজি যে বুৰঞ্জীৰ সমল পাওঁ যিখিনি কথা আমি আজি আপোনালোকৰ লগত আজি আলোচনা কৰিব পাৰিছোঁ এইভাবে আলোচনা কৰিব পাৰিছিলোঁ যে আহোমসকলৰ কিছু লিখিত তেওঁলোকৰ ৰেকৰ্ড আছিল তেওঁলোকে দিনপঞ্জী লিখিছিল ৰজাই কি কৰিলে ক'ত যুদ্ধ বিগ্ৰহ হ'ল সেইখিনি সময়ৰ অৰ্থ ব্যৱস্থা কেনেকুৱা আছিল সেইখিনি সময়ৰ আপোনাৰ ঘৰৰ সজ্জা ঘৰ সজাৰ কি তেওঁলোকে ব্যৱহাৰ কৰিছিল হয়নে গতিকে এনেকুৱা বিভিন্ন ধৰণৰ কথা আমি গম পাওঁ হাতীৰ ৰোগ কি আছিল হাতীৰ ৰোগৰ চিকিৎসা কেন্দ্ৰৰে হৈছিল গতিকে এই গোটেইবিলাকৰ ফালৰ পৰা চাবলৈ গ'লে দেখা যায় যে সেইখিনি সময়ত অসম দেশৰ যথেষ্ট উন্নতি হৈছিল বিভিন্ন দিশৰ পৰা এতিয়া আমি চাওঁ চুকাফাই যি ৰাজ শাসন প্ৰতিষ্ঠা কৰে তাৰ পিছত কিছু পৰৱৰ্তী ৰজাই সেই শাসন ব্যৱস্থা আৰু বেছি কটকটীয়া কৰিছিল তেওঁলোকৰ ভিতৰত কোন আছিল সুতেউফা সুবিনফা সুখৰাংফা আৰু সুতুফা আপোনালোকে চাওক এই পাঁচজন ৰজা চুকাফাৰ পিছত এই পাঁচজন ৰজাই কি কৰিছিল যেটো আমি কনসলিডেশন বুলি কওঁ তাৰমানে এখন যেটা ৰাজ্য প্ৰতিষ্ঠা হয় সেই ৰাজ্যখন ভালদৰে প্ৰতিপালন কৰিবৰ কাৰণে কিছু সময়ৰ প্ৰয়োজন হয় আৰু দক্ষ শাসক লাগে কেপেবল মানে আমাৰ কিছু শাসক লাগে আৰু এই শাসকখিনি সেইখিনি সময়ত থকাৰ বাবে কি হৈছিল আহোমৰ শিপা মজবুত হৈছিল কিন্তু তাৰ পিছত কি হ'ল আপোনালোকে জানে যে ৰজাৰ শাসনত কি হয় ৰজাৰ শাসনত সাধাৰণতে এনেকুৱা হয় যে যিজন ৰজা পৰাক্ৰমী হয় তেওঁ সাধাৰণতে খুব ধুনীয়াকৈ শাসন কৰিব পাৰে কিন্তু যেহেতু ৰাষ্ট্ৰতন্ত্ৰ প্ৰতিজন ৰজাই পৰাক্ৰমী নহব পাৰে প্ৰতিজন ৰজাই সমানে
বুদ্ধিমান নহ'ব পাৰে তেতিয়া কি হয় বিভিন্ন ক্ষেত্ৰত মন্ত্ৰীসকল খুব ক্ষমতাশালী হৈ উঠে যদি ৰজাজন খুব ক্ষমতাশালী নহয় আৰু ঠিক তেনেকৈ আহোম ৰজাৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল যে মন্ত্ৰীসকলে শাসন কৰিছিল প্ৰথমবাৰ শাসনকাল আছিল আপোনাৰ 1376 ৰ পৰা 1380 লৈ এইখিনি সময়ত মন্ত্ৰী শাসন কৰিছিল তাৰপিছত আহিল টাও খামতিও খুব কম সময়ৰ বাবে আছিল 1380 ৰ পৰা 1389 9 বছৰ কাল শাসন কৰিছিল কিন্তু তাৰ পিছত আকৌ কি হ'ল আকৌ মন্ত্ৰীৰ শাসন হ'ল এইবাৰ দ্বিতীয়বাৰ মন্ত্ৰীৰ শাসন কেতিয়ালৈ চলিল আপোনাৰ 1389 ৰ পৰা 1397 এইখিনি সময়লৈ আকৌ মন্ত্ৰীৰ শাসন চলিল আৰু তাৰ পিছত কোন আহিল চুডাংফা বা বামুণী কোঁৱৰ এই চুডাংফা আৰু বামুণী কোঁৱৰৰ বিষয়ে আমি পিছত আৰু বহলাই আলোচনা কৰিম আৰু চুডাংফা বা বামুণী কোঁৱৰে কেতিয়াৰ পৰা কেতিয়ালৈ শাসনভাৰ কৰিলে 1397 to 1407 এইখিনি সময়লৈ তেওঁ শাসনভাৰ চলাইছিল এতিয়া আমি চাওঁ আহোমসকলৰ এটা সংক্ষিপ্ত ৰূপৰেখা কোন কেইজন ৰজাই অসমৰ এই 600 বছৰীয়া যি আহোমৰ শাসনকাল কোন কেইজন ৰজাই শাসন কৰিছিল এতিয়া ইয়াৰ পিছত কোনজন আহিল আমি 5জন ৰজা আগতে পালো ইয়াৰ পিছত আহিল চুজাংফা চুকাকফা চুচেনফা চুহানফা চুপিনফা এওঁলোকৰ কোনখিনি সময়ত শাসন কৰিছিল সেইটো ইয়াতে উল্লেখ কৰা আছে তাৰ পিছত আহিল এইখিনি আহাৰ পিছত আমাৰ কি হ'ল যি হিন্দু কিছু ৰীতি নীতি হিন্দু কিছু আচাৰ ব্যৱহাৰ আহোমসকলৰ মাজত সোমাই পৰিল ইয়াত আছে চুহুংমুং বা দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ ইয়াত চাওক চুহুংমুঙে কি আমাৰ যে টাইটেল বা উপাধি লৈছিল দিহিঙীয়া ৰজা আৰু ইয়াত কি ল'লে স্বৰ্গনাৰায়ণ ইয়াতে আমি দেখো যে হিন্দু ধৰ্মৰ প্ৰভাৱ চুহুংমুঙৰ পৰা পৰিলক্ষিত হয় তাৰ পিছত আহিলে আমাৰ চুকলেংমুং বা গড়গঞা ৰজা আপোনালোকে নামবোৰ মনত ৰাখিব কাৰণ এমচিকিউত কি আহিব পাৰে চুকলেংমুঙক আন কি নামেৰে জনা যায় গতিকে আপোনালোকে লিখিব পাৰিবলৈ যে গড়গঞা ৰজা চুখাম্ফা বা খুৰা ৰজা বা ভগনীয়া ৰজা এই নামবোৰ কেনেকৈ দিয়া হয় এই নামবোৰ যদি তেখেতৰ এইটো ভৰি খুৰা থকাৰ কাৰণে তেওঁ খুৰা ৰজা বুলিছিল আৰু ভগনীয়া ৰজা কিয় বুলিছিল যে তেওঁ পলাই যাব লগা হৈছিল ৰাজ্যৰ পৰা গতিকে তেওঁ ভগনীয়া ৰজা বোলা হৈছিল গতিকে এজন ৰজাৰ নামৰ পৰাও আমি সেই ৰজাজনৰ বিষয়ে বিভিন্ন ধৰণৰ কথা অনুমান কৰিব পাৰোঁ তাৰপিছত আপোনালোকে চাওক চুচেনফা বা প্ৰতাপ সিংহ বা বুঢ়া ৰজা বা বুদ্ধি স্বৰ্গনাৰায়ণ চুচেনফা আপোনাক আৰু তিনিটা বেলেগ বেলেগ নামৰেও জনা যায় প্ৰতাপ সিংহ বুলি আপোনাৰ আহিব পাৰে বুঢ়া ৰজা কিয় পৰিছিল তেওঁ বয়স হোৱাত ৰজা হৈছিল কাৰণে তেওঁ বুঢ়া হৈছিল বুঢ়া ৰজা আৰু বুদ্ধি স্বৰ্গনাৰায়ণ তেওঁ বুদ্ধিদীপ্ত থকাৰ কাৰণে তেওঁৰ বুদ্ধি প্ৰখৰ থকাৰ বাবে তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বোলা হৈছিল চুৰাম্ফা বা ভগা ৰজা কেতিয়াবা ৰজা ভাঙে মানে কি ৰজা ৰাজ্য হেৰুৱাই বা তেওঁৰ নিজৰ ক্ষমতা হেৰুৱাই তেতিয়া সেইটো কি বুলি কয় ভগা ৰজা বুলি কোৱা হয় চুটিকফা বা নৰিয়া ৰজাৰ অৰ্থ হ'ল তেওঁ ৰোগ হৈ থাকিছিল গতিকে নৰিয়া ৰজা চুতামলা বা জয়ধ্য সিংহ বা ভগনীয়া ৰজা চুতামলাৰ আন এটা নাম জয়ধ্য সিংহ আৰু বা ভগনীয়া ৰজা চুপুংমুং বা চক্ৰধ্বজ সিংহ গতিকে এই নামবোৰো আমি জানিব লাগিব এই নামবোৰ বাৰে বাৰে আমি চাব লাগিব যাতে আমি পাহৰি নাযাওঁ চুনাটফা বা উদয়দত্ত সিংহ শুক্লেনফা বা ৰামধ্বজ সিংহ টুংখুঙীয়া কোঁৱৰ চুহুং কোঁৱৰ এতিয়া এইখিনি সময়ৰ ভিতৰত আমাৰ যিটো আমি যি ইতিহাস পাওঁ আমি দেখো যে খুব কম সময়ৰ ভিতৰত ৰজা হৈছে আৰু খুব কম সময়ৰ ভিতৰত তেওঁলোকে ৰাজ্য হেৰুৱাইছে বা তেওঁলোকৰ মৃত্যু হৈছে এইটো কিহৰ বাবে হৈছিল এইটো এইভাবে হৈছিল যে সেইখিনি সময় ডাঙৰীয়াসকল
খুব বেছি ক্ষমতাশালী হৈ উঠিছিল ইয়াতে 1673 পৰা 1675 মাত্ৰ ইয়াতে চাওক 1675 আৰু ইয়াতেও আপোনাৰ 1675 গতি এই ৰজাসকলৰ কি হৈছিল তেওঁলোকক হত্যা কৰা হৈছিল খুব কম সময়ৰ ভিতৰতে কোনে হত্যা কৰিছিল ডাঙৰীয়াসকলে সেইখিনি বিষয় আমি আৰু পিছত আহিম গোবৰ ৰজা একেই 1675 সুজিনফা 1675 to 1677 সুদৌহা 1677 to 1679 গতি খুব কম সময়ৰ ভিতৰত আমি বহুত কেজন আমি ৰজা পাওঁ আৰু তেওঁলোকক আমি হেৰুৱাওঁ তাৰ পিছত আহিল চুলিকফা বা লৰা ৰজা বা ৰত্নধ্বজ এটো কিহৰ কাৰণে খুব ইম্পৰ্টেন্ট আপোনালোকে জানে সতী জয়মতীৰ কথা আৰু সতী জয়মতীৰ যি কাহিনী সেইটো জড়িত হৈ আছে চুলিকফা বা লৰা ৰজাৰ লগত তেওঁ কি কৰিছিল যে যিসকল ৰাজকুঁৱৰ ৰজা হ'বৰ যোগ্য তেওঁলোকক অংগক্ষত কৰা হৈছিল অংগক্ষত মানে হ'ল দেহৰ কিবা এটা অংশ কাটি পেলোৱা আৰু আহোমসকলৰ যি নিয়ম যি প্ৰথা সেই প্ৰথা মতে যদি শৰীৰত কিবা খুঁত থাকে কোনো অংগত খুঁত থাকে তেতিয়ালে তেওঁ কেতিয়াও ৰজা হ'ব নোৱাৰে আৰু সেইভাবে কি হৈছিল গদাপানী আছিল আপোনালোকে জানে গদাপানী কলৈ পৰাই গৈছিল নগা পাহাৰলৈ পলাই গৈছিল লাই আৰু ৰেচাইক লৈ পেলাই আৰু সেই গদাপানী অংগক্ষত নোহোৱাৰ বাবে পৰৱৰ্তী কালত গদাপানী ৰজা হ'ব পাৰিছিল সুপাতপা বা গদাধৰ সিংহ তাৰপিছত আমাৰ আহিল ৰুদ্ৰসিংহ শিৱসিংহ প্ৰমত্ত সিংহ এইসমূহ ৰজা আছিল প্ৰতাপী ৰজা এইসমূহ ৰজাৰ সময়ত কি হৈছে আহোম ৰাজ্যই বিশেষভাৱে ইতিহাসত স্থান পাইছে আমি পৰৱৰ্তী আমাৰ যিবোৰ ক্লাছ সেইবোৰত আমি বিতংভাৱে তেওঁলোকৰ বিষয়ে আলোচনা কৰিম তাৰপিছত আমাৰ আছে ৰাজেশ্বৰ সিংহ লক্ষ্মী সিংহ গৌৰীনাথ সিংহ কমলেশ্বৰ সিংহ লক্ষ্মী সিংহৰ সময়ৰ পৰা আহোম ৰাজ্যৰ পতনৰ কিছু চিহ্ন আমি পাওঁ এইখিনি সময়ত মোৱামৰীয়া বিদ্ৰোহ হয় বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু তেওঁলোকে লক্ষ্মী সিংহ বা গৌৰীনাথ সিংহই তেওঁলোকে কি কৰে এই সমস্যাসমূহ সমাধান কৰিবলৈ বিফল হৈছিল আৰু ফলত কি হৈছিল আহোম ৰাজ্য যেটো শাসন ব্যৱস্থা সেইটো কিছু পৰিমাণে ভাঙি গৈছিল হুলুক-ধুলুক হৈছিল আৰু 1826 চনত তেওঁলোকে নিজৰ ক্ষমতা হেৰুৱাইছিল তাৰপিছত আহিল চন্দ্ৰকান্ত সিংহৰ পিছত পুৰন্দৰ সিংহ তাৰপিছত আকৌ ক্ষমতালৈ চন্দ্ৰকান্ত সিংহ আহে এইখিনি সময়খিনি যোগেশ্বৰ সিংহলৈ এইখিনি সময় আছিল খুব ক্ৰিটিকেল যেটো সংকটপূৰ্ণ সময় এইখিনি সময়ত মোৱামৰীয়া বিদ্ৰোহ হৈছিল এইখিনিত মানৰ আক্ৰমণ হৈছিল গতিকে আহোমসকলৰ যিটো চৰিত্ৰ তেওঁলোকৰ যিটো কেপাচিটি বুলি আমি ক'ব পাৰোঁ বা তেওঁলোকৰ যিটো সামৰ্থ্যতা বা সক্ষমতা সেইখিনি বহুত পৰিমাণে লোপ পাইছিল ইয়াৰ লোপ পোৱা আৰু এটা কথা কি আপোনালোকে জানে যে মহাপুৰুষীয়া ধৰ্ম শংকৰদেৱে যেতিয়া বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্তন কৰে তেতিয়া কি হয় বহুত অসমীয়া মানুহ বহুত আহোম বহুত মটক মৰাণ তেওঁলোকে কি বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰে আৰু মটক মৰাণেই আছিল আহোমসকলৰ যি সৈন্য তেওঁলোকৰ মুখ্য মানুহবোৰ সৈন্যবোৰ সাধাৰণতে মটক আৰু মৰাণ সম্প্ৰদায়ৰ পৰা বেছি আছিল কিন্তু তেওঁলোকে বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাৰ পিছত যুদ্ধ বিগ্ৰহৰ যিটো প্ৰক্ৰিয়া সেইটো বহুত স্তীমিত হৈছিল আৰু ফলস্বৰূপে আমাৰ পৰৱৰ্তী সময়ত আহোমসকলে যি আক্ৰমণ সেই আক্ৰমণবিলাক উখৰাব ল'বলৈ সক্ষম হোৱা নাছিল এতিয়া আমি চাওঁ যে কিছুমান আমাৰ এমসিকিউ প্ৰথমটো হৈছে কোনে ৰংপুৰৰ পকীঘৰ আৰু গড়গাঁৱৰ শিৰৰ দুৱাৰ সাজিছিল আপোনালোকে জানে আহোমসকলে তেওঁলোকৰ যি
মানে শিল্পকলা বা তেওঁলোকৰ ঘৰ সেইবোৰ আছিল আমাৰ সাধাৰণতে কাঠ আৰু বাঁহৰ আমাৰ স্থায়ী পকী ঘৰ দুৱাৰ আমাৰ বিশেষ নাছিল পকী ঘৰ দুৱাৰ বুলি ক'বলৈ গ'লে যিখিনি আছিল আমাৰ মঠ মন্দিৰ বা ৰংঘৰ আপোনালোকে আছে কাৰেংঘৰ দেখিছে তলাতল ঘৰ দেখিছে শিৱদৌল জয়দৌল এইখিনিৰ মাজতে আৰু মঠ মন্দিৰখিনিৰ মাজতে আমাৰ সীমাবদ্ধ আছিল গতিকে ৰংপুৰৰ পকীঘৰ আৰু গড়গাঁৱৰ শিৰৰ দুৱাৰ সাজিছিল আমি চাওঁ কোনে সাজিছিল আপোনাৰ স্বৰ্গদেউ প্ৰমত্ত সিংহই সাজিছিল এতিয়া আপুনি মনত ৰাখিব ৰংপুৰৰ পকীঘৰ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ যিটো আপোনাৰ আমি যিটো ৰংঘৰ দেখা পাওঁ সেইটো কাঠ আৰু বাঁহৰ আছিল পৰৱৰ্তী কালত স্বৰ্গদেউ প্ৰমত্ত সিংহই এইটো কি কৰিছিল সেইটো পকাৰ আকাৰ দিছিল যিটো আজি আমি যিটো দেখা পাওঁ সেইটো তেওঁৰ দিনত কৰা হৈছিল এতিয়া আমি চাওঁ যে কোনজন ৰজাৰ দিনত লতা কটা ৰণ হৈছিল এইটো আমাৰ ৰাজেশ্বৰ সিংহৰ দিনত আমাৰ লতা কটা ৰণ হৈছিল লতা কটা ৰণ কিয় হৈছিল এইটো মণিপুৰৰ ৰজাক সহায় কৰিবৰ বাবে লতা কটা ৰণটো হৈছিল মণিপুৰৰ ৰজা জয়সিংহ তেওঁ আহোমসকলৰ সহায় প্ৰাৰ্থনা কৰিছিল আৰু ঠিক তেনেকে আহোমসকলে হৰনাথ সেনাপতি ফুকনক পঠিয়াইছিল যে তেওঁক সহায় কৰিবৰ কাৰণে আৰু এইখিনি সময়ত হাবি জংগল কাটি যেনেকে আহোম সৈন্য আগবাঢ়িব লগা হৈছিল সেই কাৰণে এই ৰণটোক কোৱা হৈছিল লতা কটা ৰণ এই ৰণটোক কোৱা হৈছিল আমাৰ লতা কটা ৰণ আপোনালোকে মনত ৰাখিব এইটো এতিয়া আমি চাওঁ চকৰি ফেটি বুৰঞ্জী কোনে লিখিছিল চকৰি ফেটি বুৰঞ্জী এইখন বুৰঞ্জী লিখিছিল নুমলী বৰগোহাঁই লিখিছিল চকৰি ফেটি বুৰঞ্জী কিয় লিখিছিল এই চকৰি ফেটি বুৰঞ্জীত নুমলী বৰগোহাঁই এজন মানুহক জ্বলন বঁটা বুলি কৈছিল আৰু সেইজন মানুহ হ'ল কীৰ্তিচন্দ্ৰ বৰবৰুৱা আৰু তাৰ ফলত কি হৈছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাই অসমৰ বহুত আপোনাৰ ঐতিহাসিক সমল জ্বলাই দিছিল আমি বহুত বুৰঞ্জী হেৰুৱাম কিহৰ কাৰণে যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জীবোৰ পৰীক্ষা কৰিব দিছিল তাতে যদি কাবাৰ বিষয়ে বা তেওঁৰ পৰিয়ালৰ বিষয়ে বা ৰাজ পৰিয়ালৰ বিষয়ে কিবা কথাত যদি তেওঁলোকক বেয়া পাইছে বা তেওঁ ভাবিছে যে এইখিনি কথা লিখিব নালাগে গতিকে সেই বুৰঞ্জীবোৰ জ্বলাই দিয়া হৈছিল গতিকে সেই কাৰণে আমি কি হওঁ বহুতখিনি বুৰঞ্জীৰ সমল আমি সেইভাবে আমি হেৰুৱাওঁ জ্বলন বঁটা বুলি কীৰ্তিচন্দ্ৰ বৰবৰুৱাক কোৱা হৈছিল তাৰ অৰ্থ হৈছে নকল আহোম আৰু এই নকল আহোম কোৱাৰ বাবে তেওঁ কি কৰিছিল কীৰ্তিচন্দ্ৰ বৰবৰুৱাই তেওঁৰ পূৰ্বপুৰুষসকলক মান দেশৰ পৰা আনি তেওঁ দেখুৱাইছিল যে তেওঁ যে নকল আহোম নহয় আচ্ছা এতিয়া আমাৰ আগৰ প্ৰশ্নটোত আছিল যে কীৰ্তিচন্দ্ৰ বৰবৰুৱাই জ্বলাইছিল এইটোত আমি কৈছে আহোমসকলৰ বুৰঞ্জী ধ্বংসৰ বাবে দায়ী আছিল আমি আগতে আলোচনা কৰিছো আমাৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱা দায়ী আছিল ইয়াত এটা বস্তু আপোনালোকে চাওক বুৰঞ্জী শব্দটো এইটো খুব গুৰুত্বপূৰ্ণ টাই ভাষাৰ বুৰঞ্জী শব্দটো টাই ভাষাৰ আমি সাধাৰণতে ইতিহাস শব্দটো ব্যৱহাৰ কৰোঁ আৰু অসমত বস্তুটো কি বুৰঞ্জী শব্দটো ব্যৱহাৰ কৰা হয় বুৰঞ্জীৰ যিটো ব্যুৎপত্তিগত অৰ্থ তাৰ অৰ্থ হৈছে মূৰ্খৰ জ্ঞানৰ ভঁৰাল বা নজনা কথা জনাৰ ভঁৰাল আৰু এই বুৰঞ্জীসমূহ হ'ল আমাৰ আহোম ৰাজত্বকালৰ বিষয়ে আমি জানিব পৰা খুব গুৰুত্বপূৰ্ণ সমল এটা আমি চাওঁ কোনজন ৰজাৰ দিনত বিখ্যাত তলাতল ঘৰ নিৰ্মাণ হৈছিল আমি পাওঁ ৰাজেশ্বৰ সিংহৰ দিনত ৰাজেশ্বৰ সিংহৰ দিনত যিসমূহ নিৰ্মাণ কাৰ্য হৈছিল সেই নিৰ্মাণ কাৰ্যসমূহত শিল ইটা সেইবোৰ ব্যৱহাৰ কৰা হৈছিল আৰু সেইভাবে কি হয় ৰাজেশ্বৰ সিংহৰ দিনত আমি বিভিন্ন মঠ মন্দিৰ বা আমি বিভিন্ন ধৰণৰ ঘৰ ৰজাদিনীয়া ঘৰ দেখা পাওঁ এতিয়া আমি আহোঁ এটা বিশেষ কথালৈ এইটো আফু খেতি কোনে অসমত আফু খেতিৰ প্ৰচলন কৰিছিল
আমাক কোৱা হয় ন অসমীয়া মানুহক কোৱা হয় কানি খোৱা বুলি কোৱা হয় কিন্তু এই কানিৰ ব্যৱহাৰ কোনে কৰিছিল কোনে অসমীয়া মানুহক কানি খাবলৈ শিকালে আমি যদি তাৰ গুৰিটো বিচাৰি চাওঁ আমি পাওঁ কেপ্টেইন ৱেলছ কেতিয়া আহিছিল মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবৰ কাৰণে কেপ্টেইন ৱেলছ আহিছিল আৰু সেইখিনি সময়ত কেপ্টেইন ৱেলছে দেখিলে যে অসমৰ মাটিত আপু খেতি হ'ব পাৰে আৰু আপু খেতিৰ ব্যাপক তাতে প্ৰচলন হ'ল আৰু তাৰ ফলত আমাৰ মানুহখিনি কি হ'ল আমাৰ মানুহখিনি আমি কানিয়া হওঁ বুলি কওঁ আফুৰ পৰাই বিভিন্ন ধৰণৰ নিচাযুক্ত সামগ্ৰী ব্যৱহাৰ হয় নহয় জানো গতিকে হিৰোইন এইবোৰ সামগ্ৰী ব্যৱহাৰ হয় গতিকে অসমীয়া মানুহক আপু গুটি বা কানি খুৱাই কি কৰিছিল ব্ৰিটিছবিলাকে কি কৰিছিল যাতে আমাৰ যিটো শক্তি যাতে সেই শক্তি কেতিয়াও ঠনধৰি উঠিব নোৱাৰে কেপ্টেইন ৱেলছে কৰিছিল আমি গম পালোঁ কমলেশ্বৰ সিংহৰ দিনত কামাখ্যাত কোনে তামৰ ঘৰ সাজিছিল এইটো কমলেশ্বৰ সিংহৰ দিনত তামৰ ঘৰ সাজিছিল কলীয়া ভোমোৰা বৰফুকনে কলীয়া ভোমোৰা বৰফুকন আছিল সেই সময়ত গুৱাহাটীৰ বৰফুকন আৰু তেওঁ বিভিন্ন ধৰণৰ কথা সেইখিনি সময়ত চিন্তা কৰিছিল আপোনালোকে আচৰিত হ'ব তেওঁ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনোৱাৰ কথাও চিন্তা কৰিছিল আৰু সেইবাবে তেওঁৰ নাম অনুসৰি কলীয়া ভোমোৰা দলং আমাৰ আজি আছে গতিকে কলীয়া ভোমোৰা বৰুৱা বৰফুকন তেওঁৰ যিটো চিন্তা আৰু তেওঁৰ যিটো কাৰ্য সেইখিনি সঁচাকৈ আমি স্বীকৃতি দিবলগীয়া আমাৰ সত্ৰাকৰ দেৱালয় গুৱাহাটীত আছে সেই দেৱালয় কোনে নিৰ্মাণ কৰিছিল কমলেশ্বৰ সিংহৰ দিনত সেই দেৱালয় নিৰ্মাণ হৈছিল এতিয়া আহোঁ আমাৰ মোৱামৰীয়া বিদ্ৰোহৰ বিষয়ে মোৱামৰীয়া বিদ্ৰোহ 1769 চনত হৈছিল আৰু তেতিয়া কোন আছিল কাৰ দিনত হৈছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল আৰু এই বিদ্ৰোহৰ ফলত কি হৈছিল এই বিদ্ৰোহত আহোমসকলৰ ক্ষমতা লোপ পাইছিল হয়নে মোৱামৰীয়া বিদ্ৰোহ আচলমতে কি হ'ল সাধাৰণ মানুহে কৰা এক বিদ্ৰোহ আৰু সেই সাধাৰণ মানুহে বিদ্ৰোহ কৰি কি কৰিছিল ৰজাক উফৰাইছিল কোন ৰজা স্বৰ্গদেউ লক্ষ্মী সিংহক উফৰাইছিল গতিকে এইটো খুব এটা গুৰুত্বপূৰ্ণ বিষয় এতিয়া আমি চাওঁ প্ৰথম বিদ্ৰোহ আমি গম পালোঁ স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল সেইটো হ'ল আমাৰ স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনত হৈছিল গৌৰীনাথ সিংহৰ দিনত আমাৰ দ্বিতীয় আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হয় আৰু এই বিদ্ৰোহে কি কৰিলে গোটেই অসমৰ যিটো শাসন ব্যৱস্থা এই গোটেই শাসন ব্যৱস্থাটো ভাঙি গ'ল এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ এটা খুব ইম্পৰ্টেন্ট ইষ্ট ইণ্ডিয়া কোম্পানীৰ ইংৰাজ চাহাবজনৰ নাম কোন আছিল যোনে মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অসমলৈ আহিছিল সেইটো আমি কম কেপ্টেইন ৱেলছ আহিছিল আৰু আমি আগৰ যি প্ৰশ্ন আমি সুধিছিলোঁ তাত আপু খেতিৰ কথা আছিল যে আপু খেতি কোনে প্ৰচলন কৰিছিল অসমত এইজন কেপ্টেইন ৱেলছে অসমত আপু গুটিৰ প্ৰচলন কৰিছিল এতিয়া আমি আহোঁ এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নলৈ অসমত কোনে মান আনে মান মানে আমাৰ ব্ৰহ্মদেশৰ যিখিনি মানুহ তেওঁলোকক আমি মান বুলি কওঁ মান কোনে আনিছিল আমাৰ উত্তৰটো হ'ল বদন বৰফুকনে অসমলৈ মান আনে আৰু সেইবাবে বদন বৰফুকনক সমালোচনাও কৰা হয় অসমৰ যি আহোম ৰাজ্যৰ পতনৰ বাবে তেওঁকো দায়ী সাব্যস্ত কৰা হয় এতিয়া চাওঁ মিৰ্জুমলাৰ অসম আক্ৰমণৰ ইতিহাস কোনে লিখিছিল চিহাবুদ্দিন তালিছে মিৰ্জুমলাৰ লগত তেওঁ আহিছিল আৰু তেওঁ সেই সময়ৰ অসমৰ ইতিহাস লিখিছিল মিৰ্জুমলাই কেনেকৈ আহিছিল কি আক্ৰমণ কৰিছিল কেনেকৈ জয় কৰিছিল এই সবিস্তাৰে তেওঁৰ গ্ৰন্থত লিখিছে এতিয়া চাওঁ পৰ্বতীয়া ৰজা নামেৰে আমি কাক জানো পৰ্বতীয়া ৰজাৰে আমি চুক্ৰাংফাক জানো খামচেঙক আমি জানো পৰ্বতীয়া ৰজা বুলি আমি খামচেঙক জানো পৰ্বতীয়া ৰজা বুলি এতিয়া আমি ৰমণী গাভৰুৱে বিয়াৰ পিছত কি নাম লৈছিল ৰমণী গাভৰুৱে বিয়াৰ পিছত লৈছিল ৰহমত বানু বেগম তেওঁৰ নাম লৈছিল ৰহমত বানু বেগম
আৰু আপোনালোকে জানে তেওঁ কাৰ লগত বিয়া হৈছিল তেওঁ ঔৰংজেবৰ এজন পুত্ৰৰ লগত তেওঁ বিবাহ হৈছিল আৰু তেওঁ বাংলাদেশত আছিল আৰু তেওঁলোকে তাতেই ৰহমত বানু বেগম বা আমাৰ ৰমণী গাভৰু তাতেই ঢুকায় এতিয়া আমি চাওঁ যে অসমৰ যে ইতিহাস প্ৰথমে কি ভাষাত লিখা হৈছিল টাই ভাষাত লিখা হৈছিল আৰু কাৰ দিনত অসমৰ ইতিহাস অসমীয়া ভাষাত লিখা হৈছিল আমাৰ প্ৰমত্ত সিংহৰ দিনত কি হৈছিল অসমীয়া ভাষাত লিখা হৈছিল টাই ভাষাৰ পৰিৱৰ্তে অসমীয়া ভাষাত লিখা হৈছিল এটা চাওঁ ধুদৰ আলি কোনে নিৰ্মাণ কৰিছিল ধুদৰ আলি ৰুদ্ৰসিংহদেৱে নিৰ্মাণ কৰিছিল এই ধুদৰ আলিনো কি আমি যদি বুজিব যাওঁ ধুদৰ আলি এনেকুৱা আছিল যে আমি আগতে কৈ আছোঁ যে যেতিয়া বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ ঘটে শংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম তেতিয়া কি হয় বহুত মানুহে ভকত হৈছিল ভকত হ'লে কি হৈছিল ভকত হ'লে কোনো ধৰণৰ ৰজাক কৰ দিব লগা নাছিল কৰ আৰু তেওঁলোকে খেতিত কোনো কাম নকৰিছিল বা সৈনিক হিচাপে তেওঁলোকে কাম নকৰিছিল তেতিয়া কি হ'ল ৰজাৰ যিটো ৰাজকীয় ভঁৰাল সেই ভঁৰালতো পইচাৰ অভাৱ ঘটিছিল আৰু মানুহে কাম নকৰাৰ কাৰণে ৰাজকাৰ্যও ভালদৰে চলা নাছিল তেতিয়া ৰুদ্ৰসিংহই কি কৰিছিল সেই যিখিনি ঠোঁট আছিল সেই ঠোঁটখিনিক লগাই ঠোঁট বুলি কৈছে ঠোঁট মানে কি তেওঁলোকে কাম বন নকৰে তেওঁলোকক এটা আলি বনাইছিল সেইটোকে ধুদৰ আলি বুলি কয় এইটো আলি ধুদৰ আলি আৰু সম্ভৱতঃ আপোনালোকে এইটো আলিতেই পিছত আপোনাৰ এই আমাৰ যিটো 6 লেন 4 লেন এনেকুৱা ধৰণৰ এটা দেখা পাব সোনকালে পৰ্বতীয়া গোহাঁইৰ প্ৰকৃত নাম কি আছিল পৰ্বতীয়া গোহাঁইৰ প্ৰকৃত নাম আছিল কৃষ্ণানন্দ ন্যায়বাগী তেওঁ পৰ্বতীয়া গোহাঁই বুলি কৈছিল তেওঁ ক'ত আছিল কামাখ্যা পাহাৰত তেওঁ থাকিব দিছিল আহোম ৰজাই তেওঁ আহিছিল বংগদেশৰ পৰা এতিয়া এইটো চাও এইটো খুব গুৰুত্বপূৰ্ণ কথা অসমত প্ৰথমবাৰৰ বাবে লোকপিয়ল আপোনালোকে জানে যেটো সেন্সাস বুলি কওঁ আমি সেন্সাস কাৰ দিনত হৈছিল মানুহৰ পিয়ল কৰিছিল কিমান মানুহ আছিল ৰাজ্যত তাৰমানে ৰাজ্যত যিমান মানুহ আছে সেই মানুহখিনি সম্পদ আৰু এই সম্পদৰ পৰা ৰাজকাৰ্যত সহায় হ'ব পৰা বিভিন্ন ধৰণৰ কাম হ'ব পাৰে নাইবা তাৰ পৰা ৰেভিনিউ আমাৰ যেটো ৰাজহ আহিব পাৰে গতিকে সেই লোকপিয়ল হৈছিল আমাৰ জয়ধ্বজ সিংহৰ দিনত আমাৰ লোকপিয়ল হৈছিল এতিয়া আহোঁ বৰ ৰজা বুলি ঘোষণা কৰা আহোম ৰাণীগৰাকীৰ নাম কি তেওঁ আছিল ফুলেশ্বৰী কুঁৱৰী বৰ ৰজা বোলাইছে বৰ ৰজা মানে কি বৰ ৰজা মানে ৰজাৰ ওপৰত যিজন ৰজা শিৱসিংহ যেতিয়া ৰজা হয় তেতিয়া শিৱসিংহক দেউধাই আৰু বাইলুং যি আমাৰ যেনেকুৱা গণনা কৰি কয় ঠিক তেনেকৈ দেউধাই আৰু বাইলুংখিনিয়ে আপোনাৰ আহোম ৰজাৰ ভাগ্যত কি আছে ৰাজ শাসন কেনেকুৱা হ'ব লাগে কেনেকুৱা হ'লে বিপদ হ'ব পাৰে এই সমূহ গণনা তেওঁলোকে কৰিছিল আৰু তেওঁলোকে কৈছিল যে শিৱসিংহৰ ছত্ৰভংগ যোগ আছে গতিকে সেই যোগ থকাৰ বাবে কি হৈছে শিৱসিংহ যদি ৰজা হৈ থাকে ৰাজ্যৰ অমংগল হ'ব গতিকে শিৱসিংহৰ ওপৰত এজন ৰজা থাকিব লাগিব তেওঁ হ'ল বৰ ৰজা আৰু বৰ ৰজা বুলি ক'লে আমি বুজো ফুলেশ্বৰী কুঁৱৰী এই ফুলেশ্বৰী কুঁৱৰী বৰ ৰজা হোৱাৰ পিছত কি হৈছিল আহোম ৰাজকাৰ্যত বিভিন্ন ধৰণৰ বিঘ্নি ঘটিব আৰম্ভ কৰিছিল আৰু ফুলেশ্বৰী কুঁৱৰীৰ বাবে মোৱামৰীয়া বিদ্ৰোহ বেছি প্ৰবলভাৱে আত্মপ্ৰকাশ কৰিছিল এতিয়া আমি চাওঁ আহোমৰ দিনত কবিৰাজ মিশ্ৰই শিয়াল গোহাঁই লিখিছিল কি ভাষাত লিখিছিল কবিৰাজ মিশ্ৰই লিখিছিল শিয়াল গোহাঁই এইটো হৈছিল অসমীয়া ভাষাত লিখিছিল তেওঁ অসমীয়া ভাষাত লিখিছিল এতিয়া আমি আহোঁ কোনজন আহোমৰ শেষ ৰজা আছিল আমি পুৰন্দৰ সিংহ তেখেতে আহোমৰ শেষ ৰজা বুলি কোৱা হয় শৰাইঘাটৰ সময়ত মোগলৰ সেনাপতি কোন আছিল ৰামসিংহ আৰু আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন
স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা আহোম ৰজাজনৰ নাম কি? চুহুংমুং। তেখেতে স্বৰ্গনাৰায়ণ উপাধি লৈছিল। কাৰ শাসনকালত শিঙৰি ঘৰত ভৰি দিয়া ৰীতি আৰম্ভ হৈছে? শিঙৰি ঘৰ হৈছে শিঙৰি কাঠৰে বনোৱা ঘৰ, আৰু সেই ঘৰত ৰজাই যেতিয়া অভিষেক হয় তেওঁ প্ৰথমে শিঙৰি ঘৰত উঠি পেলাইহে তেওঁ ৰজা হয়। গতিকে এইটো হৈছিল চুডাংফা বা বামুণী কোঁৱৰ। আমি আগতে কৈছোঁ বামুণী কোঁৱৰৰ বিষয়ে আমি আৰু পিছত আমি বিস্তৰভাৱে আলোচনা কৰিম। এইটো খুব মানে এটা ইণ্টাৰেষ্টিং ষ্টৰি জড়িত হৈ আছে বামুণী কোঁৱৰৰ জীৱনৰ লগত। তেওঁ কেনেকৈ ৰজা হ'ল, তেওঁ কেনেকৈ বামুণ এজনৰ ঘৰত তেওঁ ডাঙৰ দীঘল হ'ল, আৰু তেওঁ ৰজা হোৱাৰ পিছত কেনেকৈ হিন্দু ধৰ্মৰ প্ৰভাৱ আহোমসকলৰ মাজত বেছিকৈ পৰিল বা ৰাজকাৰ্যত পৰিল, আহোম ৰীতি নীতিবিলাকৰ উপৰিও আৰু যিবিলাক বৈদিক ৰীতি নীতি সেইসমূহ সোমাই পৰিল। এতিয়া আমি চাওঁ কোচবিহাৰত বিশ্বসিংহই স্থাপন কৰা ৰাজধানী কোন? এইখন হ'ল হিংগুলি বাম। হিংগুলি বামখন হ'ল বিশ্বসিংহই স্থাপন কৰা ৰাজধানী। এতিয়া কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল? আমি উত্তৰটো পাওঁ স্বৰ্গনাৰায়ণ। তেওঁ প্ৰথমে স্বৰ্গদেউ উপাধি গ্ৰহণ কৰিছিল। আহোমসকল কোন গোষ্ঠীৰ লোক? আমি জানো আহোমসকল টাই গোষ্ঠীৰ লোক। ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? ৰংঘৰ কোনে নিৰ্মাণ কৰিছিল? আমি যেতিয়া আহিব ৰংঘৰ প্ৰমত্ত সিংহই নিৰ্মাণ কৰিছিল। পূৰ্বৰ মটক ৰাজ্য বৰ্তমান কোন জিলাত পৰে? আমাৰ পূৰ্বৰ মটক ৰাজ্য পৰে আমাৰ তিনিচুকীয়া জিলাত। গতিকে এইখিনি বিষয় আমি আলোচনা কৰিলোঁ। আমি আশা ৰাখিছোঁ যে আপোনালোকে এইখিনিৰ পৰা উপকৃত হৈছে, আৰু ভৱিষ্যতে আমাৰ যিখিনি আমি আলোচনা কৰিম সেই আলোচনাখিনিত আপোনালোকে চাব, আৰু আমাৰ যি এই প্ৰচেষ্টাক আমি আগুৱাই লৈ যাব পাৰিম। ধন্যবাদ।